নমস্কাৰ অসমবাসী ৰাইজ, অন্যৰ অসমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে TEC চাৰ্টিফিকেট বা টেলিচেণ্টাৰ এণ্টাৰপ্ৰিনাৰ কোৰ্ছৰ যোনখন চাৰ্টিফিকেট আৰু CSC বা অৰুণোদয় কেন্দ্ৰই এপ্লাই কৰাৰ ফাৰ্ষ্ট ষ্টেপ। আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপটো কি জানেনে? ফাৰ্ষ্ট ষ্টেপ হৈছে আপোনালোকে TEC এপ্লিকেশ্যন কৰিব লাগিব। টেলিচেণ্টাৰ চাৰ্টিফিকেটখন এণ্টাৰপ্ৰিনাৰশ্বিপ যোনখন চাৰ্টিফিকেট হয় আৰু সেইখন আপুনি পাছ কৰিব লাগিব, এছেছমেণ্ট ক্লিয়াৰ কৰিব লাগিব। তাৰ পাছতহে আপুনি এটা অৰুণোদয় কেন্দ্ৰ এপ্লাই কৰিব পাৰে। আৰু আজিৰ প্ৰথম ষ্টেপটোত মই আপোনালোকক দেখাম আপোনালোকে TEC চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব, এছেছমেণ্টখিনি কেনেদৰে ক্লিয়াৰ কৰিব আৰু ফাইনেল এক্সামটো আপোনালোকে কেনেদৰে দিব। আৰু আপোনালোকৰ বাবে এটা ভাল কথা যে মই সকলো এছেছমেণ্টৰ যিমান বিষয়বস্তু আছে, আপোনালোকে এছেছমেণ্টত 10টা কুৱেশ্যন থাকে, সকলোবিলাক কুৱেশ্যন আনচাৰ মই এটা ৱেব পেজ বনাই দি থৈছোঁ। আপোনালোকে তাৰ পৰা ডাইৰেক্টলি চাই ডাইৰেক্টলি এছেছমেণ্ট ক্লিয়াৰ কৰিব পাৰিব। কিন্তু অলপ নিজে পঢ়িব, তেতিয়া আপোনাৰ সুবিধা হ'ব, আপুনি দুটা কথা জানিবও পাৰিব। আৰু তাৰ উপৰিও যোনবিলাক মেইন এক্সামৰ TEC যোনটো মেইন এক্সামৰ আপোনালোকৰ হেৰি হয়, এক্সাম চিডিউলৰ যোনটোবিলাক কুৱেশ্যন আনচাৰ হয়, তাৰো কিছুমান সম্ভাৱ্য কুৱেশ্যন আনচাৰো মই দি থৈছোঁ। আপোনালোকে সেইকেইটাও চাই ল'ব আৰু আপোনালোকে প্ৰথম টেলিচেণ্টাৰ এণ্টাৰপ্ৰিনাৰ কোৰ্ছৰ যোনখন চাৰ্টিফিকেট সেইখন লৈ লওক। আৰু সেইখন লোৱাৰ পাছত মই কাইলৈ বা পৰহিলৈ আপোনালোকক অৰুণোদয় কেন্দ্ৰ কেনেদৰে অনলাইন এপ্লাই কৰে তাৰ বিষয়ে মই ভিডিঅ' আগবঢ়াম। আপোনালোকে সেইটো চাই অৰুণোদয় কেন্দ্ৰটো এপ্লাই কৰিব আৰু যিবিলাক কাম অৰুণোদয় কেন্দ্ৰ এটাৰ পৰা হয় সকলোবিলাক ছাৰ্ভিচ আপোনালোকক পাব্লিকক প্ৰভাইড কৰিব আৰু তাৰ পৰা আপোনালোকৰ নিশ্চয় আৰ্নিং হ'ব, হয় নাই? বাৰু বেছি দেৰি নকৰোঁ, প্ৰথম যাওঁ কম্পিউটাৰ স্ক্ৰীণ। আপোনালোকক আজি ফাৰ্ষ্ট ষ্টেপটো দেখাই দিওঁ অৰুণোদয় কেন্দ্ৰৰ এপ্লিকেশ্যন প্ৰক্ৰিয়াৰ। বলক। TEC চাৰ্টিফিকেট বা টেলিচেণ্টাৰ এণ্টাৰপ্ৰিনাৰ যোনখন চাৰ্টিফিকেট হয় সেইখনৰ বাবে আপোনালোকে ৰেজিষ্টাৰ কৰিবলৈ হ'লে আপোনালোকে এই পৰ্টেলটোত আহিব লাগিব। এইটো register.csc.gov.in মাই একাউণ্ট লগ ইন। মই এই ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম, তাৰ পৰা যাব পাৰিব। নহয়, এই পৰ্টেলটোত অহাৰ পাছত আমি এপ্লাই বাটনটো দেখিছে না, এইটো এপ্লাই বাটন। এপ্লাইত গৈ আমি তলত নিউ ৰেজিষ্ট্ৰেশ্যন, এইটো CSCৰ বাবে আমি কৰিম TEC চাৰ্টিফিকেট। TEC চাৰ্টিফিকেটত আমি ক্লিক কৰি দিম আৰু ইয়াত ক্লিক কৰাৰ পাছতে আমাৰ নতুন এটা পৰ্টেলত আমাৰ ৰিডাইৰেক্ট হ'ব cscentrepreneur.in। আৰু ইয়াতে আপোনাৰ এটেনশ্যন এখন চাইনবোৰ্ড দেখাই থৈ দিয়া আছে যে ফেক ৱেবছাইটৰ পৰা সাৱধান। আৰু ইয়াৰ মূল অৰিজিনেল ৱেবছাইটটো হৈছে cscentrepreneur.in আৰু ইয়াৰ পৰাই আমি পাম TEC চাৰ্টিফিকেট। এইটো ক্ল'জ কৰি দিব, এই যোনটো পপ আপ আহি আছে। আৰু ইয়াতে এই ৱেবছাইটটোত আপোনালোকে এইটো চাওক, ইয়াতে চাওক লগ ইন উইথ আজ আছে, লগ ইন উইথ আজত আপুনি ক্লিক কৰিব। আৰু ঠিক এনেদৰে ইয়াৰ পাছত খোল খাই আহিব। যিসকল অলৰেডি CSC ID আছে তেখেতলোকে ইয়াৰ পৰা লগ ইন হ'ব পাৰে আৰু যাৰ নাই তেখেতসকলে ৰেজিষ্টাৰ কৰিব, যোন ফাৰ্ষ্ট টাইমৰ বাবে আহিছে। আৰু যিসকলে অলৰেডি ইয়াত ৰেজিষ্টাৰ কৰিছে তেখেতলোকে লগ ইনত ক্লিক কৰি কিনে লগ ইন ID ভৰাই তেখেতলোক লগ ইন হ'ব পাৰে। আমি যিহেতু ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিব গৈ আছোঁ, সেইবাবে আমি চাৰ্টিফিকেট কোৰ্ছ ইন এণ্টাৰপ্ৰিনাৰশ্বিপ CCEত আমি ৰেজিষ্টাৰ কৰিব লাগিব। প্ৰথম ৰেজিষ্টাৰ বাটনটো ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত আপোনালোকৰ ঠিক এনেদৰে খোল খাই আহিব এখন ৰেজিষ্ট্ৰেশ্যন পেজ। আৰু ইয়াতে আপোনালোকৰ প্ৰথম চাওক এজ পাৰ গভ ID প্ৰুফ মতে আপোনাৰ নামটো লিখিব লাগে। ইয়াত আপুনি আধাৰ কাৰ্ডৰ মতে নামটো লিখিব হা, কাৰণ আধাৰ মেণ্ডেটৰী হয় CSC IDৰ বাবে। আৰু মোবাইল নাম্বাৰ ইয়াত ভৰাব, আপোনাৰ যোনটো আধাৰ লিংকেড মোবাইল নাম্বাৰ। ইমেইল ID ভৰাব, ইয়াত আপোনাৰ মা দেউতাৰ বা আপোনাৰ হাজবেণ্ড ৱাইফৰ নাম আপুনি ইয়াত ভৰাব পাৰে। ষ্টেট আপোনাৰ চিলেক্ট কৰিব অসম, আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ঠিক তেনেদৰে ইয়াৰ পৰা মই ডিব্ৰুগড় চিলেক্ট কৰিছোঁ আৰু এড্ৰেছটো ইয়াত লিখি দিব, আপোনাৰ যোনটো ধৰি লওক গাঁও আছে, টাউন হয়, যি হয়। আৰু আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত ভৰাব লাগিব। ইয়াত গৈ ছাইডৰ টিকটো গৈ ইয়াতে আপুনি নিজৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ভৰাই ল'ব। তাৰপাছত আপোনাৰ 50 KB তলত এখন আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াত আপলোড কৰিব চ'ৰ্চ ফাইলত গৈ। আৰু তাৰপাছত এই যোনটো কেপচা হয়, এই কেপচাটো আপুনি ইয়াত ভৰাই ছাবমিট বাটন ক্লিক কৰিব। মই এইখিনি ফিল কৰি নেক্সট ষ্টেপটো আপোনাক দেখাই আছোঁ। আৰু ছাবমিট বাটন ক্লিক কৰাৰ পাছতে আমাৰ পে'মেণ্ট কৰিবলৈ অপশ্যনটো আহিব আৰু আমি ইয়াত পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কিমান আছে? 1479 ৰুপিজ। আৰু ইয়াত পে'মেণ্ট কৰিবলৈ আপোনালোকৰ মাল্টিপল অপশ্যন আছে। ডেবিট কাৰ্ড হওক, ক্ৰেডিট কাৰ্ড হওক, নেট বেংকিং হওক, UPI দিও আপুনি কৰিব পাৰে। UPI দিলে আপোনাৰ গুগল পে', হোৱাটছআপ পে', ফোনপে' যি আছে, ভীম UPI, পে'টিএম আপুনি সকলোৰ পৰাই পে'মেণ্ট কৰিব পাৰে। একেবাৰে ইজি প্ৰচেছ হয়, যোনটো হয় সেইটোত ক্লিক কৰি ল'ব। মই ইয়াত গুগল পে' চিলেক্ট কৰি লৈছোঁ, গুগল পে'ত ক্লিক কৰিম আৰু ইয়াতে UPI ID ভৰাই মেক পে'মেণ্ট কৰিলে হৈ গ'ল। গুগল পে' আপোনাৰ যোনটো ID হয় সেইটো ইয়াত দিব আৰু ইয়াত আপোনাৰ OK SBI এক্সিছ যি হয় সেইটো আপুনি দি ল'ব।
আৰু UPI আইডিটো ভৰাই মেক পেমেণ্টত ক্লিক কৰি দিম মেক পেমেণ্টত ক্লিক কৰাৰ পাছতে আপোনাৰ যোনটো গুগল পে হওক বা ফোন পে হওক যি আছে তাতে আপোনাৰ নটিফিকেশ্যন যাব CAC ই-গভৰ্ণমেণ্ট ছাৰ্ভিচৰ পৰা আৰু তাত আপুনি সেই নটিফিকেশ্যনটোত পে অপশ্যনটো ক্লিক কৰি পেমেণ্ট কৰি দিব আৰু পেমেণ্ট যেতিয়া হৈ যাব আপোনালোকৰ ঠিক এনেদৰে দেখাব পাৰে ইয়ৰ ট্ৰেনজেকশ্যন ইজ অলৰেডি এক্সিষ্ট প্লিজ ট্ৰাই এগেইন আপুনি এইটো দেখি ভয় নাখাব আপোনাৰ মোবাইলটো চাব বা আপোনাৰ ইমেইল আইডিটো চাব তাত আপোনালোকৰ এই যে লগইন কৰিবৰ বাবে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আহিব আৰু সেইটো দি এই লগইন অপশ্যনত আপুনি ক্লিক কৰিব আৰু লগইন অপশ্যনত ক্লিক কৰি যোনটো ইউজাৰ আইডি আৰু পাছৱৰ্ড আহিব সেইটো আপুনি ভৰাই লগইন হ'ব লাগিব এইটো দেখিছে ইউজাৰ নেম আৰু পাছৱৰ্ড এই দুটা ভৰাই মই লগইন হৈ লৈছোঁ ইয়াতে আপোনালোকে এটা কথা মনত ৰাখিব আপোনাৰ যোনটো ইউজাৰ আইডি হয় সেইটো TEC কিবা বুলি আহিব TEC সামথিং সামথিং আৰু পাছৱৰ্ড সদায় আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো হ'ব সেইটো সদায় মনত ৰাখিব মই এইটো লগইন হৈ লৈছোঁ আৰু লগইন হোৱাৰ পাছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই আহিব য'ত আপোনাৰ এইটো লিখা থাকিব টেলিচেণ্টাৰ এণ্টাৰপ্ৰিনাৰ কোৰ্চ TEC ইয়াতে নাম আৰু ফটো থাকিব আপোনাৰ ইউজাৰ নেম থাকিব নাম থাকিব আপোনাৰ ক্ৰিয়েটেড অন থাকিব লেংগুৱেজ ইংলিছ হৈ আছে আৰু ইয়াতে আমাৰ এইটো হৈছে ডাছবৰ্ড আমাৰ লাৰ্ণিং মেটেৰিয়েলছ আছে আৰু এছেছমেণ্ট আছে আমাৰ ইয়াত মূল কাম হৈছে আমি এছেছমেণ্টখিনি কমপ্লিট কৰিব লাগিব মই কেনেদৰে কমপ্লিট কৰে আপোনালোকক দেখাই দিছোঁ ইয়াতে টেলিচেণ্টাৰ এণ্টাৰপ্ৰিনাৰ যোনটো কোৰ্চ হয় এইটো কমপ্লিট কৰিবৰ বাবে প্ৰথমতে আপোনালোকে লাৰ্ণিঙত ক্লিক কৰিব লাৰ্ণিঙত ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত 10টা আপোনালোকৰ যোনটো মডিউল আছে সেই মডিউলকেইটা আপোনালোকৰ কোৰ্চ মেটেৰিয়েলছকেইটা আপোনালোকে পঢ়িব লাগিব আপোনালোকৰ ভিডিঅ'ও আছে ইংলিছ ভাৰ্চন বা হিন্দী ভাৰ্চন দুইটাতে আছে আপোনালোকে চাব পাৰে কোনটো চাই আপুনি PDF ফাইলতো আপুনি পঢ়িব পাৰে প্ৰথম কাম হৈছে আপোনালোকৰ এই মডিউলকেইটা কমপ্লিট কৰা এই 10টা মডিউল আছে 10টা মডিউল আপোনালোকে ভালদৰে পঢ়ি ল'ব জাষ্ট আপুনি পঢ়িবৰ বাবে PDF ফাইল এইটো লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনাৰ গোটেই PDF ফাইলটো খোল খাই আহিব ইয়াতে লিখা আছে কুৱেশ্যনবিলাক এনেকৈ থাকিব হোৱাট ইজ এণ্টাৰপ্ৰিনাৰশ্বিপ বট উইদিন ইয়ৰ অৰ্গেনাইজেশ্যন কৰ্পৰেট এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড বাই ইয়ৰ চেল্ফ এনেদৰে ঠিক আপোনালোকৰ এনেদৰে থাকিব সকলোবিলাক আপোনালোকে ইয়াৰ পৰা পঢ়িব পাৰে নহ'লে আপোনালোকে ভিডিঅ'ৰ সহায়তো আপোনালোকে চাব পাৰে ইংলিছ হওক বা হিন্দী ভাৰ্চনৰ হওক আপোনালোকে ভিডিঅ' চাব পাৰে ঠিক তেনেদৰে ইয়াত 10টা আছে গোটেই 10টা পঢ়িব এই 10টা পঢ়ি কমপ্লিট কৰাৰ পাছত আপোনালোকে এছেছমেণ্টত যাব এছেছমেণ্টত ক্লিক কৰাৰ পাছত ঠিক আপোনালোকৰ এনেদৰে খুলিব ইয়াত 10টা এছেছমেণ্ট আছে আপোনালোকে দেখিছে এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰকৈ ভাগ কৰা আছে আৰু ইয়াৰ ছাইডতে চব ষ্টেটাছ এক্সাম ষ্টেটাছ বুলি লিখা আছে আৰু তলাক এটা লাগি আছে মানে এটা তলা অপেন আছে আপুনি এইটো এছেছমেণ্ট ক্লিয়াৰ কৰিব লাগে ইয়াতে ক্লিক কৰাৰ পাছত মই পাছলৈ ভিডিঅ'টো পাছত দেখাইছোঁ আৰু এই এছেছমেণ্টৰ কাৰণে যিমানবিলাক কুৱেশ্যন আনচাৰ আহে সকলোবিলাক মই এটা ৱেব পেজ বনাই আপোনালোকক ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈছোঁ আপোনালোকে তাত চাই ল'ব কোনটো এছেছমেণ্টৰ কাৰণে কেনেকুৱা কুৱেশ্যন আৰু তাৰ পৰা আপোনালোকে চাই মেলি টেলিচেণ্টাৰ এক্সামিনেশ্যন একদম ইজিলি দিব পাৰিব বাৰু নেক্সট প্ৰক্ৰিয়াটো আমি চাওঁ মই ফাৰ্ষ্ট এছেছমেণ্টটো আপোনালোকক খুলি দেখাইছোঁ ইয়াতে তলাটো যোনটো খোল খাই আছে ইয়াতে ক্লিক কৰিম লোডিং হ'ব অলপ টাইম লাগিব পাৰে ছাৰ্ভাৰ শ্ল'ৰ বাবে আপোনালোকে হেতুক লৈ বেছি চিন্তা নকৰিব আৰু এই তলাটোত ক্লিক কৰাৰ পাছতে আপোনাৰ আহিব টেলিচেণ্টাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ কোৰ্চ ISB TEC ষ্টাৰ্ট এক্সাম আপুনি ইয়াতে ষ্টাৰ্ট এক্সামত আপুনি ক্লিক কৰিব লাগিব এছেছমেণ্টকেইটা কমপ্লিট কৰিবৰ বাবে এটা কুৱেশ্যন দেখাই দিছোঁ দেখিছে 59 মিনিটৰ টোটেল হয় মই গোটেইকেইটা 10টা কুৱেশ্যন কৰিব লাগিব ইয়াতে মই সেকেন্ড কুৱেশ্যনটো আপোনালোকক দেখাইছোঁ যে সাধাৰণ কুৱেশ্যন আহে একেবাৰে এদি ট্ৰু ফলছ আহিব কোনটো কি হয় সুধিব আপোনালোকে দিব পাৰিব আৰামত একো টেনশ্যন লোৱাৰ দৰকাৰ নাই এটা এছেছমেণ্ট যেতিয়া ক্লিয়াৰ কৰিম তেতিয়া ঠিক এনেদৰে আহিব এইটো ঘূৰি আছে মই দেখাই আছোঁ আপোনালোকক ইয়াতে এটা কথা কৈ লওঁ আপোনালোকৰ এনেদৰে কেতিয়াবা ঘূৰি থাকিব পাৰে এছেছমেণ্টটো ক্লিয়াৰ কৰাৰ পাছত তাৰপাছত আপোনালোকৰ কনগ্ৰেচুলেশ্যন You have successfully complete the assessment. Kindly move the next module. এনেদৰে আহিব আপুনি আকৌ লগইন হ'ব লাগিব বুজিলে এনেদৰে কংগ্ৰেছ আহিব আপোনাৰ আপুনি ফাৰ্ষ্ট যোনটো আপোনাৰ এছেছমেণ্ট হয় সেইটো কমপ্লিট কৰিলে বুলি আহিব আৰু আপুনি পুনৰ লগইন হ'ব লাগিব সেইটো সদায় মনত ৰাখিব আপোনালোক আকৌ লগইন হৈ ল'ব আৰু এছেছমেণ্টত যাব মই লগইন হৈ ল'লোঁ আৰু আকৌ এছেছমেণ্টত যাম আপোনালোকে চাই থাকক ইয়াতে চাওক আপোনালোকৰ কুৱেশ্যনবিলাক ইজি হ'লেও কিছুমান টাফ কুৱেশ্যনো থাকে
ইয়াত আপোনাৰ 10টাৰ ভিতৰত অকল 5টাই শুদ্ধ হ'ল, কিন্তু পাছ কৰিছে। যদি আপুনি ফেইল কৰে আকৌ ৰিটেক কৰিব পাৰে এই এছেছমেণ্টখিনি হা। আপুনি প্ৰথম এতিয়া নেক্সট আপোনাৰ এইটো আহিব। ঠিক তেনেদৰে আপোনালোকে এইখিনি দি ল'ব আৰু এট লাষ্ট আপোনালোকে টেক এক্সামটো ইয়াত ক্লিক কৰি আপোনালোকে এক্সামটো ক্লিয়াৰ কৰি ল'ব। মই সম্পূৰ্ণ ইয়াতেই চাওক, আপোনালোকে ইয়াত এছেছমেণ্টৰ গোটেইখিনি ক্লিয়াৰ হৈ গ'ল, দেখিছে নহয়। ইয়াত টুপি পিন্ধা মানুহকেইটা ওলাই আছে আৰু 8 নম্বৰ 7 নম্বৰ 9 নম্বৰ ঠিক তেনেদৰে পাইছে। আৰু গোটেই চিডিউল মানে এক্সামৰ যোনখিনি সম্ভাৱ্য কুৱেশ্যন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এছেছমেণ্ট ৱাইজ মই ভাগ কৰি মই ৱেব পেজত দি থৈছোঁ, কৈছোঁ ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা চাই ল'ব। আৰু এতিয়া আমাৰ কাম হৈছে এক্সাম দিয়া, যোনটো TECৰ মেইন এক্সাম হয়। টেক এক্সামত ক্লিক কৰিব, ইয়াত যাব, ইয়াত গৈ আপোনাৰ যোনটো লেংগুৱেজ হয় লেংগুৱেজটো ইংলিছ ছিলেক্ট কৰিব। ইংলিছ ছিলেক্ট কৰি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। আৰু ছাবমিটত ক্লিক কৰাৰ পাছত অলপ শ্ল' হ'ব পাৰে পৰ্টেলটো, মই বাৰে প্ৰতি ক'ম, কাৰণ কেতিয়াবা পৰ্টেলটো শ্ল' থাকে, তাৰ বাবে আপোনালোকে চিন্তা নকৰিব। ঠিক এনেদৰে লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনাৰ বেলেগ এটা পেজ খোল খাই আহিব। এইটো ইয়ৰ ফাৰ্ষ্ট এটেম্প বুলি আহিব, সেইটো অ'কে কৰি দিব। আৰু ইয়াৰ পাছত আপোনাৰ যোনটো এক্সামৰ পেজ হয় সেইটো ইয়াত খোল খাব। আৰু ইয়াতে এটা কথা আপোনালোকে লক্ষ্য ৰাখিব, আমি নৰ্মেল ব্ৰাউজাৰৰ পৰা এইটো এলাউ কৰি দিব হা। আমি নৰ্মেল ব্ৰাউজাৰৰ পৰা আমি TEC এক্সাম দিব নোৱাৰোঁ। এটা CSC যোনটো চিকিউৰ ব্ৰাউজাৰ সেইটো আমি ইনষ্টল কৰিব লাগিব। আৰু তাৰ বাবে এইটো ক্লিক হিয়াৰ দেখিছে নহয়, ফাৰ্ষ্ট ষ্টেপ ক্লিক কৰি দিব। তাতে আপোনাৰ এইটো তলত আপোনাৰ ডাউনলোড হৈ যাব, আপোনাৰ যোনটো ফাইলটো CSC চিকিউৰ ব্ৰাউজাৰৰ ফাইলটো আপোনাৰ ডাউনলোড হৈ যাব। আৰু ডাউনলোড হোৱাৰ পাছত সেইটো ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পাছত আমি এইটো ষ্টাৰ্ট টেষ্ট দেখিছে সোঁহাতে একেবাৰে ওপৰত ষ্টাৰ্ট টেষ্ট দেখিছে, তাত ক্লিক কৰিব লাগিব। তাৰ পাছত আমি এক্সাম দিব লাগিব। প্ৰথমতে আমি এই ব্ৰাউজাৰটো আমি ইনষ্টল কৰি লওঁ আৰু তাৰ পাছত আমি ষ্টাৰ্ট টেষ্টত আমি ক্লিক কৰিম। ইয়াতে আপোনালোকে যদি নাজানে ব্ৰাউজাৰটো কেনেদৰে ইনষ্টল কৰিছোঁ চাই লওক। ফাইলটোত ডাবল ক্লিক কৰিব আৰু আপোনাৰ নেক্সট কৰি কিনে আপোনালোকে ইনষ্টল কৰি ল'ব। বুজিলে? ইয়াত এটা কথা কৈছোঁ, মই এক্সামটো আপোনালোকক লাইভ দেখাব নোৱাৰোঁ ভিডিঅ'ত, কিছুমান কথা আছে, সেইবাবে মই দুটামান স্ক্ৰীনশ্বট দেখাই দিছোঁ যে আপোনালোকে যেতিয়া ষ্টাৰ্ট টেষ্টত ক্লিক কৰিব তাৰ পাছত আপোনাৰ কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, তাৰ মই দুটামান স্ক্ৰীনশ্বট দেখাই দিছোঁ আপোনালোকে চাই লওক। ব্ৰাউজাৰটো ইনষ্টল হোৱাৰ পাছত আপোনালোকে প্ৰথম ষ্টাৰ্ট টেষ্টত ক্লিক কৰিব। ঠিক এনেদৰে আহিব, এনেকুৱা ধৰণৰ ইণ্টাৰফেচ। আপোনালোকে মাইক আৰু যোনটো ৱেবকাম হয় তাৰ পাৰ্মিশ্যনটো অন কৰি দিব। আৰু আপোনাৰ ফটো আৰু আপোনাৰ ID কাৰ্ডৰ এটা ফটো তুলিব হা, পেন কাৰ্ড হওক বা আধাৰ কাৰ্ড হওক। আৰু ফটো আৰু ID কাৰ্ডৰ ফটোটো এনেদৰে শ্ব' কৰিব। আপুনি নেক্সট কৰিব, এনেদৰে অকণমান দেৰি ভেৰিফাই কৰোঁতে লাগিব টাইম। তাৰ পাছত আপোনাৰ এইটো যেতিয়া ভেৰিফাই হৈ যাব, দুটা টিক মাৰ্ক আহি যাব, দেখিলে এনেদৰে টিক মাৰ্ক আহিব। আৰু তাৰ পাছত আপোনাৰ এক্সামটো ষ্টাৰ্ট হ'ব। আপুনি ষ্টাৰ্ট এক্সাম কৰি দিয়ক, আপোনাৰ এক্সাম ষ্টাৰ্ট হ'ব। আপুনি ভালদৰে এক্সাম দিব আৰু পাছ কৰি ল'ব। আৰু বাকী ৱেব পেজত দিয়া যোনখিনি কুৱেশ্যন আনচাৰ সেইখিনি ভালদৰে পঢ়ি আপুনি পৰীক্ষা দিব। TEC এক্সামটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে পুনৰ এই ছাইটটোত আহিব, CSCEntrepreneur.in-ত। আৰু ইয়াতে গৈ আপোনালোকে এইটো লগ ইন উইথ আছ ইয়াত দেখিছে, ইয়াত ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ চাৰ্টিফিকেট কোৰ্চ ইন এণ্টাৰপ্ৰিনাৰশ্বিপ এইটোকাত গৈ ইয়াত লগ ইনত আপোনালোকে ক্লিক কৰি ল'ব। আৰু লগ ইনত ক্লিক কৰাৰ পাছত আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ড এই দুটাটো আপোনাৰ হাতত থাকিবই, এইটো ভৰাই লগ ইন হ'ব। আৰু লগ ইন হোৱাৰ পাছত আপোনালোকৰ ঠিক এনেদৰে খুলিব, এনেদৰে খোল খাই যাব। আপোনাৰ পেজটো দেখিলে ডাজবৰ্ড লাৰ্ণিং এছেছমেণ্ট এইকেইটা আছিলে। আৰু আপুনি সোঁ ছাইডত চাব ডাউনলোড চাৰ্টিফিকেট আহিব, দেখিলে এইটো সোঁ ছাইডত দেখিলে ডাউনলোড চাৰ্টিফিকেট আহিছে। আৰু আপোনাৰ ইয়াতে যেতিয়া ক্লিক কৰি দিব আপোনাৰ TEC চাৰ্টিফিকেটখন এইখন আপুনি ডাউনলোড কৰিব পাৰিব। এইখনে হৈছে TEC চাৰ্টিফিকেট। আৰু এই চাৰ্টিফিকেটখন দিয়ে আমি CSC কেন্দ্ৰ এপ্লাই কৰিম। আৰু CSC কেন্দ্ৰ এপ্লাই কৰিবলৈ আপোনালোকে মাই CSC যাব পাৰে, মই দেখাম নেক্সট ভিডিঅ'ত। এইখিনি মোৰ আহি আছে, আপোনালোকে যদি এইখিনি পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। অল বাটনত যোনটো নটিফিকেশ্যন হয় সেইটো কৰি থওক, যাতে আগতীয়াকৈ ভিডিঅ' পায়। পাৰিলে মেম্বাৰশ্বিপ গ্ৰহণ কৰি লওক। আৰু ফেচবুক পেজটো যদি ফ'ল' নাই কৰা তেনেহ'লে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি লওক, কাৰণ ফেচবুকতো আপোনালোকে যদি ভিডিঅ'বিলাক শ্বেয়াৰ কৰে তেনেহ'লে সকলোৱে পাব আৰু সকলোৰে ভাল হ'ব, হয় নাই? ইনফৰ্মেটিভ ভিডিঅ'য়ে দিওঁ, এনেই আজে বাজে একোটো নিদিওঁ মই। আৰু এই যোনটো মাই একাউণ্ট CSC ইয়াত গৈ আমি আপোনালোকক দেখাই দিছোঁ এইটোপাতে মই এটা কথা চাওক। CSC এপ্লাই কৰিবলৈ হ'লে এই এপ্লাই বাটনত গৈ যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন কৰিম, ইয়াত আমাৰ যেতিয়া এইটো আমি CSC VLE ছিলেক্ট কৰিম তেতিয়া ইয়াত TEC চাৰ্টিফিকেট নাম্বাৰ আহিব, বুজি পাইছে? আৰু সেই চাৰ্টিফিকেটখন হৈছে আপোনালোকৰ এইখন, এই নাম্বাৰটোৱে আমি ৰেফাৰেঞ্চ নাম্বাৰ যোনটো TEC আছে এইটোৱে আমি দি এপ্লাই কৰিব লাগিব। আৰু
এইটো এপ্লাই কৰি গোটেই বিষয়বস্তুবোৰ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দি যাম। নেক্সট ষ্টেপ কি হ'ব, তাৰ নেক্সট ষ্টেপ কি হ'ব, আপোনালোকে কেনেদৰে কাম কৰিব, কি বস্তু কোনখিনি ছাৰ্ভিচ দিলে আপোনালোকৰ বেছি প্ৰফিট হ'ব, সকলোবিলাক মই আপোনালোকক কৈ যাম। প্ৰতিটো ভিডিঅ'ত এটা ভিডিঅ' বনাই গৈ থাকিম আৰু ছাৰ্ভিচবিলাকৰ বিষয়ে আপোনালোকে যদি নাজানে কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম কেনেদৰে কৰিব লাগে। বাৰু আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰে, লাইক কৰে, কি কৰে কৰিব। আৰু পুনৰ লগ পাম আপোনালোকক নেক্সট CSE এপ্লাই ভিডিঅ'টো লৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় আই অসম।